Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম HS ৰ ছাত্ৰ-ছাত্ৰী সকলে কেতিয়া প্ৰজ্ঞান ভাৰতী স্কিম আণ্ডাৰত স্কুটি লাভ কৰিব আৰু লগতে মেট্ৰিকত যি সকলে ষ্টাৰ মাৰ্কস পাবলৈ সক্ষম হৈছে এইখিনি সকলো ছাত্ৰ-ছাত্ৰীয়ে কেতিয়া আনন্দৰাম বৰুৱা এৱাৰ্ড পাব এইখিনি সকলো কালি আমাৰ অসমৰ CM ছাৰে ফেসবুক লাইভত এনাউন্স কৰিছে এই ভিডিও ক্লিপটো মই তোমালোকক এতিয়া দেখাই আছো আজি দিনটোত ছাত্ৰ-ছাত্ৰী সকলৰ কল্যাণৰ কাৰণে আমি আৰু দুখন মিটিং কৰিছিলো আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিও উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰা ষ্টুডেন্ট সকলক আৰু হায়াৰ সেকেন্ডাৰী ছোৱালী সকলক ফাৰ্ষ্ট ডিভিজন পালে আৰু ষ্টাৰ পালে লৰা সকলক আমি স্কুটি দিও এই দুইখন আঁচনিৰ সুবিধা আমি যাতে 30 নৱেম্বৰৰ আগতে ছাত্ৰ-ছাত্ৰী সকলক দিব পাৰো তাৰ বাবে আজি আমি আৰু দুখন মিটিং কৰিছিলো মই ভাবো যে 30 নৱেম্বৰৰ আগতে আমি দুইখন আঁচনিৰ সুবিধা ছাত্ৰ-ছাত্ৰী সকলক দিব পাৰিম বহু সময়ত স্টুডেন্টস তোমালোকে এতিয়া শুনিছা অসমৰ CM ছাৰে অলৰেডি ডেট এনাউন্স কৰি দিছে 30 নৱেম্বৰৰ আগত তোমালোকে পাবলৈ সক্ষম হবা যেহেতু এটো বহুত ভাল খবৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বহুত দিনৰ পৰা ওয়েট কৰি আছে কেতিয়া তোমালোকে স্কুটি পাব অথবা কেতিয়া আনন্দৰাম বৰুৱা এৱাৰ্ড পাব বুলি কিন্তু এই কিটা পাবলৈ ক্লাস 10 স্পেশালি 10 ছাত্ৰ-ছাত্ৰী সকলে এটা পৰ্টেলত অনলাইন আবেদন কৰিব লাগিব আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে এই প্ৰক্ৰিয়াটো তোমালোকে হয়তো নৱেম্বৰৰ আগত পাই যাবা অনলাইনত আৰু ক্লাস 12 ৰ যি ছাত্ৰ-ছাত্ৰী সকলে ফাৰ্ষ্ট ডিভিজন অথবা ষ্টাৰ মাৰ্ক পাইছে তেওঁলোকৰ সকলৰ এটা লিষ্ট গভৰ্ণমেণ্ট ফালৰ পৰা দিয়া হ'ব আৰু তাৰ পৰাই এই স্কুটিখন দিয়া হ'ব